বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্মদিৱস বৃহস্পতিবাৰে হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপিত হয়। জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত 63 সংখ্যক শিক্ষক দিৱস হিচাপে উদযাপিত কৰা হয়। বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ তথা বিপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চন্দ্ৰ চেতিয়া, ৰাষ্ট্ৰীয় কৃতি শিক্ষক বাবুল চন্দ্ৰ চুতীয়াৰ লগতে বহু কেইজন কৃতি শিক্ষক শিক্ষয়িত্ৰী। জিলাখনৰ উচ্চতৰ আৰু উচ্চ মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ 17জন কৃতিমান শিক্ষকক কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়। এইবাৰ লখিমপুৰ জিলাত হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 63তম কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস উদযাপন কৰিছে আৰু ইয়াত আমন্ত্ৰিত হৈ উপস্থিত হ'বলৈ পাই নথৈ আনন্দ হৈছোঁ। আৰু যেতিয়া এজন কৃতি শিক্ষক হিচাপে পুৰস্কৃত হোৱা যায় তাৰ অনুভৱটো বিৰল। গতিকে 2012 চনত মই জিলা কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হওঁ। তাৰ পাছতেই 2013 চনত ৰাজ্যিক কৃতি শিক্ষক বঁটা পাবলৈ সক্ষম হওঁ আৰু তাৰ পাছতেই 2014 চনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা নতুন দিল্লীত গৈ ৰাষ্ট্ৰপতিৰ পৰা মই গ্ৰহণ কৰিছিলোঁ। আৰু এই যিটো অনুভৱ, এই অনুভৱটো এজন শিক্ষকৰ বাবে আটাইতকৈ ডাঙৰ অনুভৱ। আৰু যেতিয়া এজন ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লোৱা হয়, এই সময়ত অনুভূতিটো এনেকুৱা হয় যেন পৃথিৱীৰ আটাইতকৈ সুখী মানুহজনেই সেই শিক্ষকজন, সেই অনুভূতিটো হয়। আৰু এই পুৰস্কাৰবিলাক পোৱাৰ লগে লগে কিন্তু সেই শিক্ষকজনৰ দায়বদ্ধতাটো বাঢ়ি যায়। গতিকে যিমানেই পুৰস্কৃত হ'ব সিমানেই দায়বদ্ধতাটো বাঢ়ে। আৰু এই পুৰস্কাৰবিলাকে এজন শিক্ষকক নিজৰ কৰ্মৰ ক্ষেত্ৰত কৰ্ম কৰিবৰ কাৰণে উৎসাহিত কৰে আৰু মোৰ এইটো নিজস্ব অভিজ্ঞতা। গতিকে আজি ইয়াত যি 17জন শিক্ষক শিক্ষয়িত্ৰীয়ে এই বঁটা গ্ৰহণ কৰিলে, মই ভাবোঁ তেওঁলোকে নিজৰ নিজৰ বিদ্যালয়ত গৈ নতুন শিক্ষানীতি 2002 যিখিনি কাৰ্যক্ৰমণিকা, সেই ক্ৰমণিকাখিনিত এজন এজন সেনাপতি হৈ কাম কৰিব শৈক্ষিক উত্তৰণৰ কাৰণে। আৰু আমি আজি ভাৰতবৰ্ষত যিসকল কৃতি শিক্ষকক আজি বঁটা দিয়া হৈছে আৰু প্ৰত্যেকেই এজন সেনানী হিচাপে কাম কৰি ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নিশ্চয় প্ৰয়াস কৰিব। আৰু মন কৰিলে চন বুলি এটা কথা আছে, বাকৰি মাটিটো ধন। গতিকে এনে প্ৰয়াস যদি আমি সকলোৱে সামগ্ৰিকভাৱে কৰোঁ তেতিয়াহ'লে নিশ্চিত আমি ভাৰতবৰ্ষক এখন বিশ্বগুৰু দেশ হিচাপে আমি প্ৰতিষ্ঠিত কৰিবলৈ আমি সক্ষম হ'ম। গতিকে মই সকলোকে ধন্যবাদ দিছোঁ। আজি যিসকল শিক্ষাগুৰুৱে শিক্ষাত ব্যতি আছে। আৰু ৰাধাকৃষ্ণনে এটা কথা কৈছিল যে শিক্ষকতা এটা মহান বৃত্তি আৰু দেশৰ চালিকা শক্তি হ'ল শিক্ষক। গতিকে আমি দেশখনক আগুৱাই নিবৰ কাৰণে আমি যিমানখিনিলৈকে আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ কাৰণে আমি কাম কৰিব বিচাৰোঁ বা কাম কৰিব লাগে, সেইখিনি যদি আমি একান্তপতীয়াকৈ কৰোঁ তেতিয়াহ'লে শৈক্ষিক উত্তৰণ হোৱাৰ লগে লগে আমি দেশখনকো অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত আমি শিক্ষকসকলে নিশ্চয় আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। গতিকে আজিৰ এই পবিত্ৰ শিক্ষক দিৱসত সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।